দেৰগাঁৱত সংঘটিত হয় এক কৰুণ ঘটনা। নিজৰ পোহনীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ'ল গৃহস্থৰ। মৃত ব্যক্তিজনৰ নাম কেশৱ বৰা। গুৰুতৰভাৱে আহত হৈ আন এজন ব্যক্তি। বিশ্বকৰ্মাৰ পূজাৰ দিনাই দেৰগাঁৱত ঘটিল অঘটন। এটা ঘৰচীয়া হাতীয়ে প্ৰথমে আক্ৰমণ কৰে এজন পথচাৰীক আৰু তাৰ কিছু সময়ৰ পাছত দেৰগাঁও মলাইকুমাৰৰ নিবাসী কেশৱ বৰাক হাতীটোক নিয়ন্ত্ৰণ কৰিবলৈ লওঁতে আক্ৰমণ কৰে আৰু থিতাতে নিহত হয় কেশৱ বৰা নামৰ ব্যক্তিজন। জানিব পৰা মতে হাতীটোৰ মালিক আছিল কেশৱ বৰা। ৰামপ্ৰসাদ নামৰ হাতীটো বৰ্তমান নিয়ন্ত্ৰণৰ বাহিৰত আৰু সম্প্ৰতি পলাতক অৱস্থাত আছে হাতীটো। নিহত ব্যক্তি কেশৱ বৰা মৃতদেহ বৰ্তমান দেৰগাঁও সামূহিক চিকিৎসালয়ত ৰখা হয়। দুজনে একেলগে আহিছিল আকৌ পাই পইচা খুৱাই আহিছে তাৰ মই ঘৰত আগত থৈছোঁ সি উঠি পেলাই তামোল আলোচনী এইবিলাক খুৱাই আছে তাৰ পৰিয়াল খুব খুৱাবলৈ গৈছিল যাওঁতে মানে তাক দাঙি নিয়ে ঠেকেচা মাৰি পেলাই গুচি গৈ ভিতৰত। কোন জেগাত হ'ল ঘটনাটো? হাতী মালিক চিনি পায় নেকি? নাপায়। কেনেকৈ অচিনাকি হাতী কল খুৱাইছিলে মানে আগৰো খুৱাই? আগতে খুৱাই। কল নে আলু খুৱাইছিল? আলু খুৱাইছিলে। তাৰপৰা সুৰে উফাল মাৰি দিলে? সুৰে উফালতে দাঙি পিনি ঠেকেচা মাৰি দিলে। এতিয়া কি হৈছে তেখেতৰ? এইজন দুখ পাইছে, তাৰপিছত আৰু কঁকালত দুখ পাইছে বুলি কৈছে, হাতত দুখ পাইছে। গাঁৱত যদি আকৌ নি পাই মাকো খোলাই দিলে। হাতী পলালে তাৰপৰা? হাতী পলাই দিলে। মানুহ সেই গোট খাই মানুহকো মানে কি বিচাৰে এনেকুৱা হ'লে হাতী আকৌ ঘটনা ঘটাব পাৰে তাৰমানে? পাৰে। ফোন কৰি কৈছে যে আপোনাৰ মানুহটোৱে হাতীয়ে আচাই পেলালে বুলি। ঘৰ কোন জেগা? বেছিক ট্ৰেইনিং কলেজত। বেছিক ট্ৰেইনিঙৰ কলেজৰ ওচৰত ঘৰ? কি কৰে মানুহজনে? মানুহজনে নাইট চকীদাৰ কৰে। এতিয়া কি বিচাৰে? মোক ন্যায় লাগে, মোক মানুহটো ভাল হয়, মোক ভালটো বিচাৰোঁ, মোক একো নালাগে। তেতেলীৰ ফালে গুচি গ'ল বুলি কৈছে। এতিয়া তাক মানে ধৰিবলৈ চেষ্টা কৰি আছে, ধৰিব পৰা নাই। মাউত পলালে নে? মাউতকো মানে উফাল মাৰি পেলাই দিছে বুলি কৈছে। আৰু আপোনাৰ মাউতটোৱে যদি ভৰিটো যদি খোজ মাৰি নিদিয়া হ'লে মানে ভৰিয়ে ইয়াক হেঁচা মাৰি দিয়ে। আকৌ ঘটনা ঘটাব পাৰে তাৰমানে? আকৌ ঘটনা ঘটাব পাৰে যদিহে নধৰে। মানে এনে আমি শুনা মতে যে আগতে বোলে 9জনমান মাৰি থৈছে। এতিয়া তেখেতক যোৰহাটলৈ ৰেফাৰ কৰিছে নেকি? যোৰহাটলৈ ৰেফাৰ কৰিছে। 4টা 4:30মান বজাতে সি আৰু এটা মানুহ মানে শিশু ভাৰতী স্কুলৰ ওচৰতে কোনোবা এজনে আলুগুটি খুৱাইছিলে চৰি এটাত দি পেলাই, মই কোৱা শুনা মতে দেই। এই এজন মানুহ মানে সেইজন বাবুল নেকি বুলি কৈছে, বেছিকত মানে সেই থাকে হ'ব পাৰে। আৰু সেই তেওঁ মানে চৰিয়াটো ভৰি দি পেলাই আঁতৰাই লৈ গৈছিলে। তেতিয়া তাক খং উঠিলে, তাক মাৰি পঠিয়াই দিলে। মাৰি পঠিয়াই সি অলপ বেহুচ হ'ল। ইয়ালৈ আনিলে, ইয়াৰ পৰা আকৌ তাক এতিয়া যোৰহাট লৈ গ'ল বুলি ক'লে। তাৰপিছত হাতীয়ে মানে সেইখিনিৰ পৰা পলালে। তাৰপিছত গৈ পেলাই সি কুমাৰ গাঁও সেইফালে মানে বাহনী এখনৰ নদীৰ কাষৰ সেইখিনি থাকিলে গৈ পেলাই। তাৰপিছতে মোৰ ভতিজা আছিলে মানে খবৰ পাই পেলাই, নহয় মাউতটো আছেই আৰু মানে ককাইদেউ ল'ৰা সৰুটো, তেওঁ আহিলে। আহি পেলাই মানে পৰা নাই। তেতিয়া ঘৰলৈ ফোন কৰিলে, বৰমদলৈ ফোন কৰিলে। ককাইদেউ গুৰ লৈ আহিলে। এনেও মানে মালিকৰ মাতটো শুনি পায়, বুজি পায়। আৰু আহি পেলাই গুৰ মানে লৈ যাওঁতে গুৰ নাখালে, মানে চিধা হেঁচা মাৰি ধৰিলে। মানে প্ৰথমতে মোৰ দোকানতে সি আহি পেলাই বহি আলু 1 কেজি ল'লে। লৈ পেলাই তাৰপাছত আলু কেজি লৈ মানে চৰিয়া এটা বাকি পেলাই হাতীটোক খুৱাবলৈ নিলে। হাতীটোৱে সম্পূৰ্ণ খালে। খোৱাৰ পিছত তলত যি 2টা আলু পৰি আছিলে, সেই আলু 2টা বুটলি পেলাই মানে আকৌ তাক মানে খোৱালে, খাবলৈ দিলে। তাৰপিছত ময়ো ডাঙৰ 3টামান আলু দিলোঁ, সেইকেইটাও খালে। সেই পৰি থকা আলুকেইটা মানে বুটলি দিওঁতে খাবলৈ লওঁতে মানে সি তাক খুন্দা মাৰি পেলাই সেই ফুটপাথত চৰাই নি পেলাই সেইখিনি হেঁচা মাৰি পূৰা ধৰি আছে। মোৰ জপনা চপনা গোটেই ভাঙি পেলালে। তাৰপৰা মানে এই গৰাটোৰ কাৰণে সি উঠি গচকিবলৈ নাপালে, নহ'লে ভৰি দাঙিছিলে, গচকিবলৈ নোৱাৰিলে মানে। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্ট, টাটা টাইম ডিজিটেল।